আসামলি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰা হ'ল। পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহ ভাৰতৰ পৰিকল্পনা আয়োগ অৰ্থাৎ প্লেনিং কমিছনে প্ৰস্তুত কৰিছিল আৰু লগতে এই পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত পৰিকল্পনা আয়োগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। প্লেনিং কমিছন গঠন কৰা হৈছিল 15 মাৰ্চ 1950 চনত। ভাৰতৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি এই 5 বছৰীয়া পৰিকল্পনাসমূহ তৈয়াৰ কৰা হৈছিল। ভাৰতত এতিয়ালৈকে মুঠ 12খন পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যকৰী কৰা হ'ল। প্ৰথমখন পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল 1951 চনত আৰু অন্তিমখন পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল 2012 চনত। পৰিকল্পনা আয়োগৰ অধ্যক্ষ পদত সদায় ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতক এক্স অফিচৰ চেয়াৰমেন বোলা হৈছিল। প্লেনিং কমিছনৰ অন্তিমগৰাকী ডেপুটি চেয়াৰমেন আছিল মন্টেক সিং আহলুৱালিয়া। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ টাইম পিৰিয়ড আছিল 1951 চনৰ পৰা 1956 চনলৈকে। এই পঞ্চবাৰ্ষিক পৰিকল্পনা হেৰড ডমাৰ মডেলৰ ভিত্তিত প্ৰস্তুত কৰা হৈছিল। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ টাৰ্গেট গ্ৰোথ ৰেট আছিল 2.1% আৰু এচিভ কৰিছিল 3.6%। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ টাইম পিৰিয়ড আছিল 1956 চনৰ পৰা 1961 চনলৈকে। এই পঞ্চবাৰ্ষিক পৰিকল্পনা মহালানবিজ মডেলৰ ভিত্তিত প্ৰস্তুত কৰা হৈছিল। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ টাৰ্গেট গ্ৰোথ ৰেট আছিল 4.5% আৰু এচিভ কৰিছিল 4.27%। তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা, এই পৰিকল্পনাক গেটগেল যোজনা বুলিও জনা যায়। তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ টাইম পিৰিয়ড আছিল 1961 চনৰ পৰা 1964 চনলৈকে। এই পৰিকল্পনাৰ টাৰ্গেট গ্ৰোথ ৰেট আছিল 5.6% আৰু এচিভ কৰিছিল 2.4%। তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পাছত চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰস্তুত কৰা নহ'ল। ইয়াৰ ঠাইত 1966 চনৰ পৰা 1969 চনলৈকে তিনিখন বাৰ্ষিক পৰিকল্পনা প্ৰস্তুত কৰা হয় আৰু এই সময়ছোৱাক অৰ্থাৎ 1966 চনৰ পৰা 1969 চনলৈকে প্লেন হলিডে বোলা হৈছিল। ইয়াৰ পিছত 1969 চনত চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰস্তুত কৰা হয়। এই পৰিকল্পনাৰ টাইম পিৰিয়ড আছিল 1969 চনৰ পৰা 1974 চনলৈকে। এই পৰিকল্পনাৰ টাৰ্গেট গ্ৰোথ ৰেট আছিল 5.6% আৰু এচিভ কৰিছিল 3.3%। পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা, এই পৰিকল্পনাৰ টাইম পিৰিয়ড আছিল 1974 চনৰ পৰা 1968 চনলৈকে আৰু এই পৰিকল্পনাৰ টাৰ্গেট গ্ৰোথ ৰেট আছিল 4.4% আৰু এচিভ কৰিছিল 4.8%। পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা 5 বছৰ পূৰ্ণ হওঁতেই 1 বছৰ আগতে অৰ্থাৎ 1968 চনত এই পৰিকল্পনা বাতিল কৰা হয়। ইয়াৰ পাছত ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনা তৈয়াৰ নকৰি তাৰ ঠাইত 1968 চনৰ পৰা 1980 চনলৈকে ৰুলিং প্লেন কাৰ্যকৰী কৰা হয়। ৰুলিং প্লেন অনুসৰি আগৰ বৰ্ষৰ বাৰ্ষিক পৰিকল্পনাৰ ওপৰত ভিত্তি কৰি পাছৰ বৰ্ষৰ বাৰ্ষিক পৰিকল্পনা প্ৰস্তুত কৰা হয়। 1980 চনত ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনা তৈয়াৰ কৰা হয়। এই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ টাইম পিৰিয়ড আছিল 1980 চনৰ পৰা 1985 চনলৈকে আৰু এই পৰিকল্পনাৰ গ্ৰোথ ৰেট আছিল 5.2% আৰু এচিভ কৰা হৈছিল 5.7%। সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনা, এই পৰিকল্পনাৰ টাইম পিৰিয়ড আছিল 1985 চনৰ পৰা 1990 চনলৈকে। এই পৰিকল্পনাৰ টাৰ্গেট গ্ৰোথ ৰেট আছিল 5% আৰু এচিভ কৰিছিল 6.01%। সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পাছত 1990 চনৰ পৰা 1992 চনলৈকে বাৰ্ষিক পৰিকল্পনা কাৰ্যকৰী কৰা হয়। 1992 চনত অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰস্তুত কৰা হয় আৰু এই পৰিকল্পনাৰ টাইম পিৰিয়ড আছিল 1992 চনৰ পৰা 1997 চনলৈকে আৰু অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ টাৰ্গেট গ্ৰোথ ৰেট আছিল 5.6% আৰু এচিভ কৰিছিল 6.8%। নৱম পঞ্চবাৰ্ষিক পৰিকল্পনা, এই পৰিকল্পনাৰ টাইম পিৰিয়ড আছিল 1997 চনৰ পৰা 2002 চনলৈকে আৰু এই পৰিকল্পনাৰ টাৰ্গেট গ্ৰোথ ৰেট আছিল 6.5% আৰু এচিভ কৰিছিল 5.6%। দশম পঞ্চবাৰ্ষিক পৰিকল্পনা, এই পৰিকল্পনাৰ টাইম পিৰিয়ড আছিল 2002 চনৰ পৰা 2007 চনলৈকে আৰু টাৰ্গেট গ্ৰোথ ৰেট আছিল 8.1% আৰু এচিভ কৰিছিল 7.6%। একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা, এই পৰিকল্পনাৰ টাইম পিৰিয়ড আছিল 2007 চনৰ পৰা 2012 চনলৈকে আৰু টাৰ্গেট গ্ৰোথ ৰেট আছিল 9% আৰু এচিভ কৰিছিল 8%। দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা অৰ্থাৎ ভাৰতৰ অন্তিমখন পঞ্চবাৰ্ষিক পৰিকল্পনা। দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ টাইম পিৰিয়ড আছিল 2012 চনৰ পৰা 2017 চনলৈকে আৰু টাৰ্গেট গ্ৰোথ ৰেট আছিল 8%। দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময় 5 বছৰ পূৰ হোৱাৰ আগতেই 2014 চনত প্লেনিং কমিছন অৰ্থাৎ পৰিকল্পনা আয়োগ ভংগ কৰা হয় আৰু তাৰ ঠাইত নীতি আয়োগ গঠন কৰা হয়। নীতি আয়োগৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ, লগত চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।